Hello everyone, welcome to my YouTube channel Ohomi Shiksha. আজি আমি 6 তাৰিখৰ আসাম ট্ৰিবিউনৰ পেপাৰৰ ইম্পৰ্টেণ্ট আৰ্টিকলছ ডিছকাশ্যন কৰিম। আজি ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আমাৰ অসমৰ নিউজত আছে। সো এজনৰ নাম হৈছে আমাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ঠিক আছে, তেওঁৰ বিষয়ে আমি কি নিউজটো আহিছে সেইটো দৰকাৰ নাই, বাট তেওঁ কোন হয় একচুৱেলি আমি সেইটো চাব লাগিব। ঠিক আছে, ফাৰ্ষ্ট অফ অল হি ইজ অলছ' ন'ন এজ দ্য পায়নিয়াৰ অফ মডাৰ্ণ আছামিজ লিটাৰেচাৰ আৰু ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ জ্ঞানপীঠ এৱাৰ্ড। ঠিক আছে, তেখেতৰ কি ৱৰ্ক আছিলে, মানে কি লিখিছিলে। প্ৰথমত হৈছে ৰাজপথে ৰিঙিয়াই, ফাৰ্ষ্ট নবেল আছিলে তেখেতৰ 1957ত। তাৰপিছত আই বুলি এখন আছিলে 1958ত। তাৰপিছত আছিলে য়াৰু ইংগম, এইখন 1960ৰ হয়। আৰু দিছ ইজ দি ফাৰ্ষ্ট আছামিজ নবেল টু উইন সাহিত্য একাডেমিক এৱাৰ্ড। আৰু কিহৰ ওপৰত আছিলে ষ্টৰিটো, বেছড অন টংখৰুল নাগা। তাৰপিছত নেক্সট আছে আমাৰ মৃত্যুঞ্জয়, আৰু এই মৃত্যুঞ্জয়খনে হৈছে ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড অসমত। ঠিক আছে, 1979। তাৰপিছত আছে সাতঘিহিনী। ঠিক আছে, এইখন আছে বেছড অন চাইনাজ এটেক অন ইণ্ডিয়া। তাৰপিছত আৰু আছে প্ৰতিপাদ, ৰঙামেঘ, ডাইনী আৰু বলৰী। ঠিক আছে, ছাম অফ দি ফেমাছ ৱৰ্ক অফ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আমাৰ এইখিনিয়ে ইম্পৰ্টেণ্ট হয় ইয়াৰ মানে এই আৰ্টিকেলটো ৰিলেটেড। ঠিক আছে, হি ইজ মানে ইয়াতে মেনশ্যন কৰি থোৱা আছিলে যে প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা ডিউৰিং 1983 কোন আছিলে, বি কে ভট্টাচাৰ্য। ঠিক আছে, নেক্সট এটা আৰ্টিকল, এইটো হৈছে মানে আমাৰ গভৰ্ণমেণ্টে মাল্স হায়াৰ MSP ফৰ চিল্ক কুকন টু বেষ্ট চেৰিকালচাৰ ছেক্টৰ। এতিয়া চাবা ইম্পৰ্টেণ্ট স্কিমৰ নাম এটা আছে স্বনিৰ্ভৰ নাৰী। স্বনিৰ্ভৰ নাৰী হৈছে এটা ষ্টেট ফ্লেগশ্বিপ স্কিম ইমপ্লিমেণ্টেড বাই ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। কিহৰ ওপৰত অবজেক্টিভ কি হয়, টু প্ৰমোট ট্ৰেডিশ্যনেল হেণ্ড ৱুভেন আইটেমছ। ঠিক আছে, হাতেদি যিখিনি শিপিনীখিনিৰ কাৰণে একচুৱেলি হু আৰ এলিজিবল কি হ'ব লাগিব, ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, আৰু এটলিষ্ট এটা ঘৰত হেণ্ডলুম থাকিব লাগিব, আৰু ভেলিড বেংক একাউণ্ট থাকিব লাগিব, আৰু ভেলিড য়াৰ্ণ পাছবুক এখন থাকিব লাগিব। বেনিফিট কি আছে, এই যে যিটো স্বনিৰ্ভৰ নাৰী আঁচনিটো যে মানে ইমপ্লিমেণ্ট কৰিছিলে, একচুৱেলি তাৰ কি হ'ব, সুবিধা কি হ'ব, বেনিফিটছ কি পাব। ইণ্ডিজিনাছ যিখিনি উইভাৰ আছে তাহাঁতক এম্পাৱাৰ কৰা যাব, এই যিখিনি দালাল মাজত সেইখিনি এলিমিনেট কৰিব, আৰু যিটো ৰেমিনুৰেশ্যন পইচা পাতি তাহাঁতৰ হাতত আহিব, স্কিল আপগ্ৰেডেশ্যন হ'ব, আৰু মডাৰ্ণ টেকন'লজি ইমপ্লিমেণ্ট কৰিব পাৰিব। মডাৰ্ণ টেকন'লজি ইমপ্লিমেণ্ট কৰাৰ লগে লগে পেটাৰ্ণ চেঞ্জ হ'ব, ডিজাইন পেটাৰ্ণ, তাৰপিছত কোৱালিটি, প্ৰডাক্টিভিটি, আৰু বহুত মাৰ্কেট ৰিচ পাব। তাৰপিছত এইটো কি হৈছে, এইটো আৰু কিহৰ কাৰণে, এই প্ৰিজাৰ্ভেশ্যন আৰু প্ৰমোশ্যন অফ ট্ৰেডিশ্যনেল হেণ্ড ৱুভেন হেৰিটেজ অফ আছাম। একচুৱেলি এইটো আমাৰ হেৰিটেজ হয় অসমৰ। ঠিক আছে, চ' সেইটো প্ৰমোট আৰু প্ৰিজাৰ্ভ কৰিব। নেক্সট আৰ্টিকেলটো আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপৰত আছে। একচুৱেলি আৰ্টিকেলটো আমাৰ লোক কল্যাণ দিৱসৰ ওপৰত আছিলে। গোপীনাথ বৰদলৈ ডেথ এনিভাৰ্চাৰীটো লোক কল্যাণ দিৱস হিচাপে মানে অবজাৰ্ভ কৰা যায়। চ' ইয়াতে লিখাও আছে দ্য ডে মাৰ্কিং গোপীনাথ বৰদলৈজ লিগেচি অফ পিপল চেণ্ট্ৰিক গভৰ্নেন্স। চ' এখেতৰ ওপৰত আমি চাব লাগিব যে গোপীনাথ বৰদলৈয়ে কি ইম্পৰ্টেণ্ট, মানে তেখেতৰ টাইমত কি ইম্পৰ্টেণ্ট ইভেণ্টছ হৈছিলে। ঠিক আছে, প্ৰথমত তেখেতৰ বিষয়ে যদি অকণমান জানি লওঁ, চ' হি ষ্টাডিড ইন কটন কলেজ, আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ জইন কৰিছিলে কেতিয়া 1921। হি টুক পাৰ্ট ইন নন কোঅপাৰেশ্যন মুভমেণ্ট। হি বিকেম চিফ মিনিষ্টাৰ অফ আছাম ইন 1938, আৰু এবাৰ হৈছিলে 1946ত। চ' কেবিনেট মিছন প্লেন যে আছিলে, ঠিক আছে, 1946ত তেখেতে অপ'জ কৰিছিলে, বিকজ আছাম ৱাজ ইনক্লুডেড উইথ বেংগল। ঠিক আছে, বেংগলৰ লগত আমাৰ অসম ইনক্লুড কৰি দিছিলে। তাতে ফাৰ্ষ্ট আফটাৰ ইণ্ডিপেণ্ডেঞ্চ হি ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ। ঠিক আছে, চাৰ্ভড এজ আ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম 4650। তাৰপিছত এই যিটো টাইটেল হয় লোকপ্ৰিয়, এইটো কোনে দিছিলে, জয়ৰাম দাস দুলাট্ৰাম। আৰু তেখেতৰ টাইমত গুৱাহাটী ইউনিভাৰ্চিটি ফৰ্ম হৈছিলে। তাৰপিছত গুৱাহাটী হাইকোৰ্ট, আছাম মেডিকেল কলেজ, আৰু অসম ভেটেনেৰী কলেজ। ইয়াত লিখা আছে হিজ ডেথ এনিভাৰ্চাৰী ইজ অবজাৰ্ভড এজ লোক কল্যাণ দিৱস। নেক্সট আছে আমাৰ ইণ্ডিয়া ইজৰাইল বিজনেছ হাব লঞ্চ। এইটো ইম্পৰ্টেণ্ট, ইয়াত অকল ক'ত হৈছে এই বস্তুটো, এইটো চালেই হৈ গ'ল। ইণ্ডিয়া ইজৰাইল বিজনেছ হাব লঞ্চ ইন ক'ত, জেৰুজেলম। কোনে আৰম্ভ কৰিছে, বা এম্বেচি অফ ইণ্ডিয়া। কিহৰ কাৰণে, যাতে বাইলেট্ৰেল ট্ৰেড আমাৰ ইণ্ডিয়া আৰু ইজৰাইলৰ মাজত যাতে কণ্টিনিউ হৈ থাকে আৰু বাঢ়ে। চ' বৰ্তমানৰ কাৰণে ফাইনেন্সিয়েল ইয়াৰ 26 মানে 2025-2026ত বাইলেট্ৰেল ট্ৰেড হৈছে ইজৰাইল আৰু ইণ্ডিয়াৰ মাজত $4 বিলিয়ন। ঠিক আছে,
নেক্সট আছে আৰু এটা ডোনাল্ড ট্ৰাম্প চেজ ডিল টু ৰিঅ'পেন ষ্ট্ৰেইট অফ হৰমুজ ঠিক আছে এইটো ইমান কাৰণ এইটো অলৰেডি চৰ্চাত আছিলে আহিয়ে আছিলে নিউজত বাট ইয়াৰ ৰিলেটেড আমি এটা ইম্পৰ্টেণ্ট কি চাব লাগিব দ্য মেপিং ইম্পৰ্টেণ্ট মেপ ৰিলেটেড এতিয়া চাবা ইয়াতে আৰ্টিকলটোত আৰু এটা কথা মেনশ্যন কৰি থোৱা আছে বাবল মাদ্দেব আৰু ষ্ট্ৰেইট অফ হৰমুজ চ' বাবল মাদ্দেব আছে এইখিনিত ঠিক আছে এই গাল্ফ অফ এডেন এইখিনিত আছে এইখিনিত গাল্ফ অফ এডেন আছে আৰু এইখিনিতে আছে আমাৰ বাবল মাদ্দেব গাল্ফ অফ এডেনক কানেক্ট কৰে ঠিক আছে আৰু এই পাৰ্টটো ষ্ট্ৰেইট অফ হৰমুজ আমাৰ এই জেগাটুকুৰা হৈছে কি আমাৰ ষ্ট্ৰেইট অফ হৰমুজ এইখিনি মেপিং ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে চ' আমাৰ এইখিনি আছাম ট্ৰিবিউনৰ আৰ্টিকলছ এইখিনি আছিলে চ' থেংক ইউ এভৰিৱান